কেতিয়াও নেদেখা এটা প্ৰজাতিৰ কাছ নিউজ 24 অসমৰ স্ক্ৰীনত প্ৰথমবাৰৰ বাবে বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা কাছ নাজিৰাত উদ্ধাৰ হৈছে এই বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছটো নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুগুৰিত আজি স্থানীয় লোকে মাছ মাৰি থকাৰ অৱস্থাত প্ৰায় 2 কেজি ওজনৰ এজনী বিলুপ্তপ্ৰায় প্ৰজাতিৰ কাছ জালত পৰে স্থানীয় ৰাইজে বিহুবৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াত বন বিভাগৰ বিষয়া উপস্থিত হৈ কাছজনী উদ্ধাৰ কৰি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখৰ ঐতিহাসিক বৰবৰুৱা পুখুৰীত মুকলি কৰি দিয়ে কেন্দুগুৰি স্থানীয় ৰাইজে এটা জাল মাৰোঁতে কাছজনী লাগিলে জালত লাগিলে আমাৰ বিহুবৰ খণ্ড বন কাৰ্যালয়ত খবৰ দিলে আমাৰ বিহুবৰ খণ্ড বনৰ কাৰ্যালয় বনকৰ্মী গৈ কাছজনী লৈ অনা হ'ল লৈ আনি আজি আমি নাজিৰাৰ বৰপুখুৰী ৰাইজৰ সন্মুখত কাছজনী এৰি দিম বৰ কাছ কিমান মান হ'ব প্ৰায় 1 কেজিমান হ'ব সঁচাকৈ ক'বলৈ গ'লে বিৰল প্ৰজাতিৰ কাছ বুলি বিৰল আগে পিছে পাইছেনে আপোনালোকে ইয়াত আৰু আমি ইয়াত বৰ্তমান আগতে লাগিছে বহুত আগতে সেই সময়ত মই নাছিলোঁ বাৰু ইয়াত বৰ্তমান নতুনকৈ আহিছোঁতো আগতে আমি ইফালে পাইছোঁ বহুত ডাঙৰ ডাঙৰ কাছ পাইছোঁ মই শিৱসাগৰত বৰ্তমান ইয়াত মই পোৱা নাই